জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত জিলা বিজেপিৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া প্ৰকাশ। সোমবাৰে সন্ধিয়া প্ৰায় ৫মান বজাত হাটছিগিমাৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল আলিম মোল্লাই জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে আজি দক্ষিণ চালমাৰা মানকাছৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে হাটছিগিমাৰীৰ আব্দুল মুন্নাফ আহমেদক দায়িত্ব অৰ্পণ কৰে। যাক লৈ জিলা বিজেপিৰ কাৰ্যকালত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহাৰ লগতে জিলা বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল আলিম মোল্লাই সম্বৰ্ধনা জনোৱাৰ লগতে জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে নৱনিৰ্বাচিত জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আব্দুল মুন্নাফ আহমেদক শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়। প্রথমে আমি সন্মানীয় সাংবাদিক বন্ধুসকলক ধন্যবাদ কৰিছোঁ। আজি আমাৰ জিলাৰ মাইনৰিটি মৰ্চাৰ মানে সংখ্যালঘু মৰ্চাৰ সভাপতি হিচাপে আমাৰ ৰাজ্যিক মাইনৰিটি মৰ্চাৰ সভাপতি সন্মানীয় শান্তিজ পুজুৰ ডাঙৰীয়াই আমাৰ জিলাৰ আব্দুল মুন্নাফ আহমেদক আমাৰ জিলাৰ মাইনৰিটি মৰ্চাৰ সভাপতি হিচাপে আজি আপোনালোকে নিযুক্তি দিছে। সেইকাৰণে আমি তেখেতক ধন্যবাদ গ্ৰহণ কৰিছোঁ। আৰু এই আব্দুল মুন্নাফ আহমেদ বহুদিন ধৰি আমাৰ দলত কাম কৰি আছে, সাংগঠনিক কাম কৰি আছে। আমি দীৰ্ঘ বিশ্বাসী যে তেখেতে আমাৰ যেহেতু মাইনৰিটি অঞ্চল, আমাৰ এই মাইনৰিটি মৰ্চা যেটো সংগঠন বহুত শক্তিশালী হ'ব আৰু আমি আগুৱাই যাতে যাব পাৰোঁ। আৰু দীৰ্ঘ কথা হ'ল যে আমাৰ ৰঞ্জিত কুমাৰ সাহা ডাঙৰীয়াই যেতিয়াৰ পৰা আমাৰ জিলাত মানে সভাপতি হিচাপে নিযুক্তি পাইছে তেতিয়াৰ পৰাই আমাৰ সংগঠন মানে লাহে লাহে উন্নত হৈ আছে। এতিয়া আমি আমাৰ যে মাইনৰিটি মৰ্চা, বিশেষকৈ মাইনৰিটি আৰু যুৱ মৰ্চা আৰু মহিলা মৰ্চা, এই তিনিটা মৰ্চাৰ ওপৰত আমাৰ প্ৰভাৱ পৰে বেছি। আমি যুৱ মৰ্চাটো ওলোৱা নাই, হয়তো আজি ওলাব, কিন্তু আমাৰ যে মাইনৰিটি মৰ্চা যে আজি ওলাইছে তেখেতক আমি আব্দুল মুন্নাফ আহমেদক আমাৰ জিলা সমিতিৰ পৰা আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেত যাতে আৰু সংগঠন শক্তিশালী কৰিব পাৰে আৰু কেনেকৈ আমি ভৱিষ্যতে আমাৰ যেটো 26ৰ নিৰ্বাচন আছে কেনেকৈ আমি ইয়াত আমি MLA বনাব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে মিলিজুলি যাতে আমি কাম কৰি আগুৱাই যাব পাৰোঁ।